শিৱসাগৰৰ ঐতিহাসিক জেৰেঙা পথাৰত ভূমাফিয়াৰ খেনচকু। জেৰেঙা পথাৰত এতিয়া জধে মধে অবৈধভাৱে তাত খনন চলি আছে। অতি ৰহস্যজনকভাৱে জিলা প্ৰশাসন মৌন, বন বিভাগটো মৌন হৈ আছে, ৰাজস্ব বিভাগটো মৌন হৈ আছে। আৰু শিৱসাগৰবাসী ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে যে কাৰ ছত্ৰছায়াত এই খনন চলি আছে। কেৱল জেৰেঙা পথাৰেই নহয়, শিৱসাগৰৰ যিবোৰ ঐতিহাসিক স্থান আছে প্ৰায়বোৰতে এতিয়া ভূমাফিয়াৰ খেনচকু। অবৈধ ভূমি খননৰ ফলত আহোম ৰাজত্বকালৰ স্মৃতি বিজড়িত জেৰেঙা পথাৰ ক্ৰমাৎ ধ্বংসৰ গৰাহলৈ পৰিণত হৈছে। এইদৰে জেচিবি চলিছে, এইদৰে ডাম্পাৰ চলিছে। দৃশ্যাংশ আছে, মই দেখুৱাব বিচাৰিছোঁ। যি জেৰেঙা পথাৰক লৈ আমি সকলোৱে গৌৰৱ কৰোঁ, আহোম স্মৃতি বিজড়িত, য'ত জয়মতীক শাস্তি দিয়া হৈছে বুলি কোৱা হৈছে। এইখনে হৈছে এখন ঐতিহাসিক জেৰেঙা পথাৰ, য'ত শিৱসাগৰবাসী ৰাইজে খেতি কৰি আহিছিল দীৰ্ঘদিনৰ পৰা। কিন্তু হঠাৎ এই ঐতিহাসিক জেৰেঙা পথাৰখনৰ অৱস্থা এতিয়া এইটো হৈছেগৈ। আৰু জিলা প্ৰশাসন থকাৰ পাছতো ৰাজহ বিভাগ এটা আছে, বন বিভাগ আছে, কিন্তু তাৰ পাছতো এইদৰে খনন চলি আছে জেৰেঙা পথাৰত। আপোনালোকক দৃশ্য দেখুৱাই আছোঁ, য'ত অনবৰতেই জেচিবি ডাম্পাৰ চলি থাকে আৰু আৰক্ষী প্ৰশাসনৰ চকুৰ সন্মুখতেই এইদৰে জেৰেঙা পথাৰ খান্দি তাৰ পৰা মাটি লৈ যোৱা হৈছে। তাৰপিছতো ৰহস্যজনকভাৱে মৌনতা অৱলম্বন কৰিছে শিৱসাগৰৰ বিয়াগুম বন বিভাগটোৱে। এয়া দৃশ্যাংশ দেখুৱাই আছোঁ। এইদৰে খান্দিছে ভূমাফিয়াই জেৰেঙা পথাৰৰ বুকু। এয়া এইদৰে অতি দুখ লগা দৃশ্য। আহোম ৰাজত্বকালৰ স্মৃতি বিজড়িত এখন জেৰেঙা পথাৰ, কিন্তু এতিয়া ধ্বংসৰ গৰাহত আছে এইখন জেৰেঙা পথাৰ। জেৰেঙা পথাৰ উপৰি শিৱসাগৰৰ বিভিন্ন ধৰণৰ আহোম ৰাজত্বকালৰ যিবোৰ কীৰ্তিচিহ্ন আছে, পাণবেচাৰ গ্ৰেজিং ভূমি, দিখৌৰ মেটেকা ঘাট, বগীদল পাঁচালি, এইবোৰতো ভূমাফিয়া চক্ৰই অবৈধ ভূমি খনন অব্যাহত ৰাখিছে। আৰু ভূমাফিয়াৰ দপদপনিত এতিয়া ঐতিহাসিক জেৰেঙা পথাৰ পৰিণত হৈছে এটা বিশাল পুখুৰীত, যিখন উজনি অসমলৈ গ'লে দেখা পোৱা যায় এইখন জেৰেঙা পথাৰ। কিন্তু এতিয়া সেই জেৰেঙা পথাৰ আগৰ সৌন্দৰ্য নাই, কাৰণ তাত এতিয়া বন মাফিয়াৰ, ভূমাফিয়াৰ ছত্ৰছায়াত এইদৰে তাত কেৱল অবৈধ খনন চলি আছে। হয়তো কিছুদিনৰ পাছতেই সেইখন জেৰেঙা পথাৰ যে আছিল সেইটো অতীত হৈ যাব। আৰু এতিয়াও সময় আছে শিৱসাগৰ বন বিভাগ, শিৱসাগৰ জিলা প্ৰশাসন তথা যিটো ৰাজহ বিভাগ আছে, তেওঁলোকে ভূমাফিয়া চক্ৰটোক নিয়ন্ত্ৰণ কৰিব পাৰে। কিন্তু অতি ৰহস্যজনকভাৱে তেওঁলোকে ভূমাফিয়া চক্ৰটোক নাকি লগাবলৈ সক্ষম হোৱা নাই। এই ডাম্পাৰসমূহ যে আপোনালোকে দেখিছে, এই ডাম্পাৰসমূহ আৰক্ষী প্ৰশাসনৰ চকুৰ সন্মুখেৰেই যায়। হাজাৰ হাজাৰ মানুহৰ সন্মুখত এইদৰে খনন চলি আছে, কিন্তু অতি ৰহস্যজনকভাৱে সেইবোৰ ধৰিবলৈ নাহে। যিটো সময়ত আৰক্ষী বা আমাৰ বন বিভাগ বা ৰাজহ বিভাগ আছে, সাধাৰণ তেওঁলোকে এনেকুৱা ধৰণৰ কাৰ ছত্ৰছায়াত এই খননটো চলিছে প্ৰশ্ন কৰিবলৈ তেওঁলোকৰ সাহ নাই। বহুতে অভিযোগ উত্থাপন কৰিছে যে একাংশ ডাঙৰ ডাঙৰ মানুহৰ হাত আছে, তেওঁলোকৰ ছত্ৰছায়াতেই এই অবৈধ খনন চলাই থকা হৈছে। অতি পৰিতাপৰ কথা। ইয়াৰ আগতেও আমি একাধিকবাৰ শিৱসাগৰৰ যিবোৰ ঐতিহাসিক কীৰ্তিচিহ্ন আছে তাৰ ওপৰত মন্তব্য কৰি আহিছোঁ। তাত যি অবাধ খনন চলিছে বা যিবোৰ তাত অবৈধ বেদখল হৈছে, সেই সন্দৰ্ভতো আমি বাতৰি প্ৰকাশ কৰি আহিছিলোঁ। কিন্তু তাৰ পাছতো অতি ৰহস্যজনকভাৱে এতিয়ালৈকে গা লৰা নাই শিৱসাগৰ জিলা প্ৰশাসনৰ। আৰু শেহতীয়াকৈ যেতিয়া তাত মিয়া খেদা আন্দোলন এটা চলিছিল, একাংশ দল সংগঠনকো আমি দেখিছিলোঁ খুব সক্ৰিয় হৈ পৰিছিল তেওঁলোকে বিভিন্ন ধৰণৰ মিয়াসকলক খেদাৰ কাৰণে। কিন্তু তেওঁলোকৰ চকুৰ সন্মুখতেই ঐতিহাসিক এইখন যি পথাৰ আছে জেৰেঙা পথাৰ, তাত অবৈধ খনন চলি আছে। লগতে পাণবেচাৰ যিটো গ্ৰেজিং ভূমি আছে সেইবোৰতো দখল হৈ আছে। মেটেকা ঘাট আছে, বগীদল পাঁচালি, এইবোৰত ভূমাফিয়াৰ দপদপনি অব্যাহত আছে। কিন্তু এতিয়া পুখুৰীত পৰিণত হৈছে জেৰেঙা পথাৰটো, যিটো অতি পৰিতাপৰ কথা, সকলোৰে এটা দুখৰ কথা। কিন্তু তাৰ পাছতো অতি ৰহস্যজনকভাৱে মৌনতা অৱলম্বন কৰিছে শিৱসাগৰ বন বিভাগটোৱে। আৰু বন মাফিয়াৰ দপদপনি এই অঞ্চলসমূহত নতুন কথা নহয়। দীৰ্ঘদিন ধৰি এই অঞ্চলসমূহত বন মাফিয়াৰ বা ভূমাফিয়াৰ দপদপনি চলি আছে। আৰু এতিয়া শেহতীয়াকৈ সদৌ টাই আহোম ছাত্ৰ সন্থা ওলাই আহিছে, তেওঁলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁলোকে কৈছে যে শীঘ্ৰে অবৈধ ভূমি খনন বন্ধ কৰি ঐতিহাসিক স্থানসমূহ সংৰক্ষণ কৰিব লাগে। আতাচুৰ নেতৃত্বৰ দাবী যে অতি শীঘ্ৰেই চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰক, অন্যথা এইবোৰ অতীত হৈ পৰিব। এইবোৰৰ যি কীৰ্তিচিহ্ন আছে বা নতুন প্ৰজন্মক দেখুৱাবৰ কাৰণে যিবোৰ অঞ্চল বাকী আছিল, সেই অঞ্চলসমূহ এতিয়া অতীত হৈ পৰিব। এয়া হৈছে জেৰেঙা পথাৰৰ দৃশ্য। মন্তব্য আহিছে আতাচু নেতৃত্বৰ, আমি আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ। এইটো জাতিৰ কাৰণে দুৰ্ভাগ্যজনক কথা, আৰু এইটো এটা সমগ্ৰ জাতিটো এটা লাজ পাবলগীয়া কথা। আৰু শিৱসাগৰ ঐতিহাসিক জেৰেঙা পথাৰত অবাধ গতিত খনন চলি আছে।
DFOৰ অফিচৰ জ্ঞাতহাৰে আৰু আমগুৰি SDC অফিচৰ জ্ঞাতহাৰে আৰু শিৱসাগৰ DC অফিচৰ বহু বিষয়াৰ জ্ঞাতহাৰে ইয়াত অবৈধ খনন চলি আছে। এইটো এটা আমাৰ কাৰণে সেইকাৰণে অতিকে দুৰ্ভাগ্যজনক ঘটনা। আমি স্পষ্ট বাৰ্তা দিব বিচাৰিছোঁ, যদি ঐতিহাসিক জেৰেঙা পথাৰখন সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ নকৰে, শিৱসাগৰ উপায়ুক্ত মহোদয়ে যদি এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ নকৰে, DFOয়ে যদি বিহিত ব্যৱস্থা গ্ৰহণ নকৰে, আমগুৰি ৰাজচক্ৰ বিষয়াই যদি এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ নকৰে, তেতিয়া টাই আহোম ছাত্ৰ সন্থাই ইয়াক সংৰক্ষণৰ সমাবদ্ধতা নিজাববীয়া ব্যৱস্থা গ্ৰহণ কৰিব। আৰু চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ যাতে এইসকল দুৰ্নীতিগ্ৰস্ত বিষয়াক যাতে তেখেতলোকে নাকি লগায় আৰু এইসকলৰ বিষয়ে অনতি বিলম্বে তদন্ত ঘোষণা কৰি এই কাৰ্য কেনেদৰে সংঘটিত হ'ল তাৰ যাতে উচিত তদন্ত হয়, তাৰ কাৰণে আমি হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত দাবী উত্থাপন কৰিছোঁ। নিশ্চয়কৈ এই জেৰেঙা পথাৰৰ সুকীয়া পৰিচয় আছে। জয়মতী ত্যাগ আৰু ইয়াত সাহসৰ প্ৰতীক আছে হিচাপে এই জেৰেঙা পথাৰখন আমি সংৰক্ষণ হোৱাটো বিচাৰোঁ। কিন্তু অতি শেহতীয়াকৈ আমি দেখিবলৈ পালোঁ যে একাংশ মানে বন মাফিয়াৰ আচলতে ইয়াত যি ধৰণে আচলতে অবৈধভাৱে ইয়াত খনন কৰিলে এইটো কোনো কাৰণতে গ্ৰহণযোগ্য হ'ব নোৱাৰে। আমি টাই আহোম ছাত্ৰ সন্থাই স্পষ্ট ভাষাৰে এটা কথা কৈছোঁ যে অনতিপলমে বিভাগীয় কৰ্তৃপক্ষ বন বিষয়াসকলে হওক বা ইয়াত জিলা প্ৰশাসনৰ বিষয়ববীয়াসকলে ইয়াত যাতে এটা নাকি লগোৱাৰ যাতে ব্যৱস্থা গ্ৰহণ কৰাৰ আমি পোষকতা কৰিছোঁ। তাৰ সমান্তৰালকৈ যিসকল লোকে আচলতে এই খননৰ দৰে আচলতে ইয়াত কাৰ্য সংগঠিত কৰিলে তেওঁলোকৰ ওপৰতো এটা যাতে দৃষ্টান্তমূলক ব্যৱস্থা যাতে গ্ৰহণ কৰে তাৰ আমি আশা প্ৰকাশ কৰিছোঁ। আতাছু নেতৃত্বৰ মন্তব্য শুনিলে তেওঁলোকে এটা কথা স্পষ্টকৈ কৈছে যে বন বিভাগ আৰু ৰাজহ বিভাগৰ একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়াৰ ছত্ৰছায়াতেই এই জেৰেঙা পথাৰত অবৈধ খনন চলি আছে আৰু এই খনন চলি থকা যিবোৰ বালি মাফিয়া আছে তেওঁলোকে মেনেজ কৰিছে এই বিভাগীয় কৰ্তৃপক্ষক। তেওঁলোকৰ বিৰুদ্ধে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু লগতে শিৱসাগৰ যি জিলা আয়ুক্ত আছে তেওঁলোকলৈ মন্তব্য কৰিছে তেওঁ অতি শীঘ্ৰেই এই ঐতিহাসিক পথাৰখন সংৰক্ষণৰ ব্যৱস্থা কৰক বা তাত খনন বন্ধ কৰাবলৈ চেষ্টা কৰক, অন্যথা এইখন কিন্তু এতিয়ালৈকে আধা আধি পুখুৰীত পৰিণত হৈছে আৰু যিখিনি বাকী আছে সেইখিনিও অতি সোনকালে শেষ হৈ যাব। আৰু কেৱল জেৰেঙা পথাৰ বুলিয়ে নহয়, শিৱসাগৰ যিটো মেটেকা ঘাট আছে, যিটো বগীদল পাঁচালি আছে, য'ত দিখৌ নদীখন আছে, দিখৌ নদীৰ পাৰত হাবি বন কাটি অবাধ হাৰত তাত ভূমি খনন চলি আছে, বালি খনন চলি আছে, তাৰ পৰাও মথাউৰিটোলৈ এটা সংকট নামি আহিছে। সেই অঞ্চলটোত যিটো মেটেকা পাণ বেচা এই অঞ্চলসমূহ আছে, সেই অঞ্চলসমূহত হয়তো অনাগত দিনত তাত থকা ৰাইজসকল অসুবিধাত পৰিব পাৰে। তেওঁলোকে কৈছে যে মেটেকা বগীদল পাঁচালি এই অঞ্চলসমূহত দিখৌ নদীৰ পাৰতো যি অবৈধ খনন চলি আছে সেই খননো বন্ধ হ'ব লাগে, অন্যথা সেই মথাউৰিলৈ এটা অশনি সংকেত নামি আহিছে। কিন্তু অতি ৰহস্যজনকভাৱে তেওঁলোকে এটা মন্তব্য কৰিছে যে বন বিভাগ আৰু একাংশ ৰাজচক্ৰ বিভাগৰ একাংশ কৰ্মী বা তেওঁলোকৰ বিষয়া মেনেজ হৈ আছে, তেওঁলোকক টকা দিয়া হৈছে আৰু টকাৰ বিনিময়তে এই অবৈধ খনন চলি আছে, যিটো অতি শীঘ্ৰে বন্ধ কৰিব লাগে। মই আৰু এটা কথা এইখিনি ক'ব বিচাৰিম, যিটো শিৱসাগৰখনৰ কথা আছে, ইয়াৰ আগতে আমি দেখিছিলোঁ শিৱসাগৰত যথেষ্ট সংখ্যক দল সংগঠন আছে, যিবোৰ কেৱল যি আজি ওলাই আহিছে টাই আহোম ছাত্ৰ সন্থা, তেওঁলোকৰ আগতো তাত বীৰ লাচিত সেনা, বিভিন্ন ধৰণৰ অসম সেনা, বিভিন্ন ধৰণৰ সেনা আছে, তেওঁলোকে বিভিন্ন ক্ষেত্ৰত মাত মাতে, কিন্তু অতি ৰহস্যজনকভাৱে এই ক্ষেত্ৰটোত আমি তেখেতলোকক দেখা নাই। আৰু আজি যি টাই আহোম ছাত্ৰ সন্থা ওলাই আহিল, তেওঁলোকে তীব্ৰ ক্ষোভ তেওঁলোকে ব্যক্ত কৰিছে। তেওঁলোকে কৈছে যে আহোমৰ ৰাজত্বকালৰ যিবোৰ স্মৃতি বিজড়িত যিবোৰ ঠাই আছে সেইবোৰ সংৰক্ষণ কৰিব লাগে। ইতিমধ্যে কাৰেংঘৰ, তলাতল ঘৰ বিভিন্ন ঠাইক নতুন ৰূপ দিবলৈ চেষ্টা কৰা হৈছে, জাক জমকীয়াকৈ তেওঁলোকক সজাই তুলিবলৈ চেষ্টা কৰা হৈছে, কিন্তু তাৰ সমান্তৰালকৈ তাৰ আশে পাশে থকা একাংশ বস্তু কিন্তু এতিয়া ক্ৰমাৎ ধ্বংস হৈ গৈছে। শেহতীয়াকৈ আমি নামদাঙৰ শিলয় সাগৰখনৰ কথা যদি ক'বলৈ যাওঁ, ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত বা বহলোৱাৰ নামত সেইখনৰ যথেষ্ট ক্ষতি হৈছে আৰু সেইবোৰ কিন্তু NSIGCL হওক বা শিৱসাগৰ জিলা যি কৰ্তৃপক্ষ আছে তেওঁলোকৰ ফালৰ পৰা কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই, সকলো চকু মুদা কুলিৰ ওপৰত আছে। আৰু সেইকাৰণে আহোম ৰাজত্বকালৰ স্মৃতি বিজড়িত এপতকৈ বস্তু বা যিবোৰ ঠাই আছে সেইবোৰ এতিয়া ধ্বংসৰ অগৰাহলৈ গৈ আছে। আৰু যিখন অন্যতম এখন সাক্ষী, যিখন জেৰেঙা পথাৰ, যিখন আমি সকলোৱে জানো, য'ত সেই জেৰেঙা পথাৰটো কিন্তু এতিয়া ভূমাফিয়াৰ খেনচকু। ইতিমধ্যেই আধা অংশ জেৰেঙা পথাৰৰ শেষ হৈ গৈছে, যিটো অতি পৰিতাপৰ কথা। সময় এতিয়াও আছে, তাৰ কাৰণে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে টাই আহোম ছাত্ৰ সন্থাৰ ফালৰ পৰা। আৰু আতাছুৰ নেতৃত্বই এটা কথা কৈছে যে ইয়াত একাংশ বৰমূৰীয়াৰ হাত আছে, তেওঁলোকৰ ছত্ৰছায়াতেই এই খনন চলি আছে আৰু সেইকাৰণে এই খনন তেওঁলোকে বন্ধ কৰিব পৰা নাই। আৰু জিলা আয়ুক্ত, শিৱসাগৰ জিলা আয়ুক্তক তেওঁলোকে দাবী জনাইছে যে অতি শীঘ্ৰেই তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰক আৰু জেৰেঙা পথাৰত খনন